মই মোৰ কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। আজি যিসকল মহিলাই ডিব্ৰুগড়ত আহি উপস্থিত হৈ আমাৰ নিজৰ অভাৱ অভিযোগবিলাক লৈ আহিছে, তেওঁলোকে অৱগত কৰিব আহিছে আৰু তেওঁলোকে ক'ব বিচাৰিছে, সেই কথাখিনিও নিশ্চয় আপোনালোকে নক'লেও মই বুজি পাইছোঁ। আপোনালোকে মোক যিহেতু মুখেৰে কৈছে, কাৰোবাৰ আহি ক'বলৈ সাহস নাথাকিলেও তেওঁলোকে মনত এখিনিমান চাইলেণ্ট নে কথা কৈছে পাতি লওক, হ'ব। গতিকে যিসকলে ক'ব পৰা নাই, শোকতো থাকে, মহিলাসকল যিহেতু অলপ আগত অহা আইতাগৰাকীৰ বুকুতত বহুত এইখিনি ক্ষোভ লৈ আহিছে। আমি তেওঁক দৰ্জাখন মাৰি দিছিলোঁ, কিন্তু মই পিছত মই প্ৰথমতে শুনা নাছিলোঁ, মই বাইক দি আছিলোঁ। তেতিয়াৰ পৰা মহিলাগৰাকীয়ে কিবা ক'ব বিচাৰিছে, কিন্তু তেওঁৰ পৰা শুনিব বিচৰা নাই। তেওঁ হয়তো সাজ পোছাকযোৰ ভাল নহয় বা তেওঁ ক'ব বিচৰা মানে তেওঁ ক'ব বিচৰাটো ভালকৈ ক'ব পৰা নাই। তেওঁক আমি বিকাৰগ্ৰস্ত বুলি ভাবিছোঁ, কিন্তু তেওঁ বিকাৰগ্ৰস্ত নহয়। মই তেওঁক যেতিয়া সাৱটি ধৰিলোঁ, তেওঁ কান্দিছে, তেওঁ মনৰ কথা ক'ব বিচাৰিছে, তেওঁ বহুত ক্ষোভত আছে। যিহেতু নাৰী আজি লাঞ্ছিত, ধৰ্ষিতা, হয়তো তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পৰাও হ'ব পাৰে বা তেওঁ নিজৰ ঘৰখনৰ পৰাও হ'ব পাৰে, তেওঁ কিবা এটা হৈছে। তেওঁ মই যিখিনি বুজিছোঁ, আজিকালি আপোনালোকে জানেই বৃদ্ধাশ্ৰমতো পিতৃ মাতৃয়ে থাকিব লগা অৱস্থা হৈছে, যাৰ কাৰণে আমি মানে আমি কিমান কষ্ট কৰোঁ, ল'ৰা ছোৱালীকেইটা খাব, ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমিনো কি লৈ যাম, তথাপিও আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমি কিবা এটা কৰি থৈ যাব বিচাৰোঁ, নহয়নে? যেতিয়া ল'ৰা ছোৱালীৰ পৰাই যদি কিবা এটা পায়, দুখ পায়, তেতিয়া হয়তো মানুহগৰাকী বা মানুহজন বিকাৰগ্ৰস্ত হৈ যাব পাৰে। তেওঁ পাগলী নহয়, গম পাইছেনে কথাটো? মই কি ক'ব বিচাৰিছোঁ। গতিকে তেনেদৰে আমি নাৰী, যিহেতু আমি সকলোবোৰ কথা ক'ব নোৱাৰোঁ, আমাৰ কথা কোনোবাই শুনিবলৈ কাৰো হয়তো সাহস নাথাকিব পাৰে। কিছুমান মানুহে ভাবে নাৰী মানে কি আৰু চবফালে পাছত থাকিব লাগে, তেওঁলোকক আগত স্থান নিদিয়ে। গতিকে সেই স্থান যেতিয়া নিদিয়ে, তেতিয়া আমাৰ দুখ লাগে। আমি এতিয়া যেতিয়া সংগঠনবিলাকে আমাক নিমন্ত্ৰণ কৰে, আমাক বহুত শেষত একবাৰে নিমন্ত্ৰণ কৰে। মই কিন্তু একেবাৰে শেষত কাৰো লগত নাথাকোঁ দেই, মই চিধাই উঠি আহোঁ, মোৰ যিমানে নিমন্ত্ৰণ পত্ৰ নাথাকক লাগে। কাৰণ নাৰীৰ স্থান মই একেবাৰে আগত বুলি ক'ব খোজা নাই, কিন্তু একেবাৰে যেতিয়া লেমলেমীয়াকৈ পাহৰণিত থাকি গৈছে, শেষত একেবাৰে মাতিছে চৰি কৈ, তেতিয়া মই কেতিয়াও উঠি যাব নিবিচাৰোঁ, আৰু আপোনালোকেও নাযাব। কেতিয়াও নাৰী পিছপৰা নহয়, নাৰী নহ'লে কেতিয়াও মানে সম্পূৰ্ণ নহয়, পুৰুষ নহ'লেও সম্পূৰ্ণ নহয়। মই ক'ব খোজা নাই যে নাৰী নহ'লেই সম্পূৰ্ণ নহয়, কিন্তু নাৰী এগৰাকীয়ে কিমান ঘৰখনৰ বাবে ত্যাগ কষ্ট কৰিব লগা হয়। যদি আমি মানুহজনে গঢ়ি অনা, মই সাধাৰণ এটা উদাহৰণ দিব বিচাৰিছোঁ। যদি আমাৰ সাধাৰণ তেল আধা লিটাৰ মানুহজনে আনিলে, আমি যদি গোটেই তেলখিনি ঢালিওতো আমি খাব পাৰিলোহেঁতেন, আমিতো তেওঁক তেনেকুৱা কৰা নাই। আমি এই সপ্তাহটো চলাব লাগিব, আমি এখন বাজেট মেইনটেইন কৰি চলোঁ, হয়নে? সেই বাজেটখন আমি মেইনটেইন কৰি চলোঁ। গতিকে এগৰাকী নাৰীৰ যথেষ্ট অৰিহণা আছে এখন ঘৰত, ল'ৰা ছোৱালীৰ পৰা আদি কৰি। এতিয়া মোৰে হওক, মোৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছিল, গতিকে তাইৰ লগত মই একমাহ ব্যস্ত হৈ মই মোৰ ডিব্ৰুগড়ত থাকিলোঁ। তেতিয়া মোৰ মহিলাসকলে ফোন কৰিছে, মই আপোনালোকক নাৰী দিৱসৰ কাৰণে, এই মিটিংখনৰ কাৰণে আপোনালোকক মই নিমন্ত্ৰণ কৰিব পৰা নাই, ফোন কৰি পেলাই মাত্ৰ মই গ্ৰুপত দুদিনৰ আগত দিছোঁ। আৰু আপোনালোকক আজি দেখি মোৰ ভাল লাগিছে যে মই মাত্ৰ গ্ৰুপতহে দিছোঁ, কাকোৱে মই ফোন কৰা নাই। অকল মই মনালিছা, মনিকা, বগী, আপোনাক কৰিছোঁ নেকি এবাৰ, তিনিগৰাকী লগতহে মই যোগাযোগ কৰিছিলোঁ। গতিকে আপোনালোকে আহি উপস্থিত হৈছেহি, সেইখিনি দেখি ভাল লাগিছে। এনেদৰে সদায় আগবাঢ়ি আহিব। নাৰী সদায় পাছপৰা বুলি ক'লে বেয়া লাগে, নাৰীৰ স্থান পাছফালে থাকিলে দুখ লাগে। যিহেতু ৰাজনীতিৰ ক্ষেত্ৰতো নাৰী আগবাঢ়ি যাব লাগে বুলি মই ভাবোঁ। ৰাজনীতিৰ পথাৰখনত নাৰীৰ স্থান বহুত পিছত আছে। গতিকে এতিয়া আমি নিজে নাৰীৰ স্থান বিচাৰিব লাগিব, আমি নিজেই নিজৰ জেগা বিচাৰিব লাগিব। সেইখিনিও কৰি আমি মানে আমাৰ দাবী থাকিব লাগিব। তেনেদৰে আমি আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ। যিহেতু আজি আমি 19 চনৰ পৰাই ইমানেই 18 চনৰ পৰাই আন্দোলন কৰিছিলোঁ, 18 চনৰ পৰা আজি আমি 19 চনত আমি নিজে সংগঠন এটা কৰিবলৈ বাধ্য হ'লোঁ, কিয়নো আমি কিছুমান মানুহৰ পৰা অৱহেলিত আৰু অপমানিত হৈছিলোঁ। গতিকে তেতিয়াই মাৰ বান্ধি থিয় দি লৈছিলোঁ যে আমি এটা সংগঠন কৰিব লাগিব, য'ত আমি মুক্ত বুলি ঘোষণা কৰিব পাৰোঁ, আমি মুক্ত হ'ব পাৰোঁ, আমি যি কৰিব বিচাৰোঁ কৰি যাব বিচাৰোঁ। সেয়ে আমাৰ হয়তো তেনেদৰে আমি নহওক, আমি 12,000 কোটি টকা ধেমালি নহয়। ডিব্ৰুগড়খন ডেভেলপ হৈ মানে হয়তো মানে দিছপুৰে হৈ গ'লছে 12,000 কোটি টকা, সেইটো মুখৰ কথা নহয়। আমি অকল আমাৰ নিজৰ মহিলা এইজনী বুলি কন্দা নাই, অসমখনৰ কাৰণে কান্দিছিলোঁ। এতিয়া আমি কৈ দিব নোৱাৰোঁ যে অকল আমাৰে নাম দিয়ক, ক'ব পাৰিম জানো? কেতিয়াও ক'ব নোৱাৰোঁ। কিন্তু আমি যে পোৱা নাই, তেওঁলোকক আমি মাৰ বাঢ়ি থিয় দি আকৌ এবাৰ দেখাব লাগিব।
গতিকে এই কথাটোকে ক'বলৈ আপোনালোকক ইয়ালৈ গোটাইছোঁ। আৰু আমি যে এনেদৰে বহি থাকিলে নাই পোৱা অকল ফোনত ক'লে নহ'ব, ইজনীয়ে সিজনীয়ে আমি মহিলা কি আমি পৰচৰ্চা বেছিকৈ কৰোঁ। আমি যেতিয়া সকাম এখন হয় আমি পকা মিঠৈ ভাগটো আমি চানাৰ ভাগটো দুটাহে ল'বলৈ চেষ্টা কৰোঁ। সেইটোৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব। আমি সেইবোৰ আমাৰ মনত নাথাকিব লাগিব। আমি আনৰ উন্নতি দেখিব নোৱাৰা এগৰাকী মহিলা হৈ যাওঁ কেতিয়াবা। আপোনালোকে যিমানেই নকওক লাগে দি আমি নহয় কেতিয়াও মই মানি নলওঁ, কাৰণ মই দেখিছোঁ হাজাৰ হাজাৰ মহিলাক মই দেখিছোঁ, লগ পাইছোঁ। এই অসমখন যেতিয়াৰ পৰা ঘূৰিছিলোঁ মই আপোনালোকে জানে মই ব্যৱসায়ী আছিলোঁ। ব্যৱসায়টো মই এনেকুৱাকৈ মানে শেষ কৰি পেলালোঁ মহিলাসকলৰ লগত আন্দোলন কৰি লাষ্টত মই মানে কি কৰিলোঁ মহিলাসকলৰ লগতহে মই কৰিলোঁ। কিছুমানে বহুত ক'ব পাৰে আমি লাগি আছোঁ মই লাগি থাকিবই লাগিব। এইটো এনেকুৱাই মানে ছিষ্টেমটোৱে এনেকুৱা যে আমি শেষ কৰিব নোৱাৰোঁ। চৰকাৰে এইটো শেষ কৰি দিব নোৱাৰে ইমান সোনকালে। আৰু চৰকাৰে ভাবে ন মহিলাসকল লাগি থাকিব কেতিয়া, যেতিয়া তেওঁলোকৰ স্বাৰ্থ থাকিব তেতিয়া। সকলোৱে এটা নিজৰ স্বাৰ্থলৈ জড়িত হৈ থাকে, হয়নে? গতিকে তেনেদৰে আমি এতিয়াও আমি কৈছোঁ আমি দুৰ্বল নহয়। আমি কেতিয়াও দুৰ্বল হৈ গ'লে নহ'ব। কেতিয়া পাছলৈ নাচাব, যেতিয়া আপুনি আগলৈ যাব কেতিয়া পাছলৈ নাচাব। আপোনালোকক মই কওঁ আপোনালোকে আজি উদ্যোগৰ ক্ষেত্ৰতে হওক যি ক্ষেত্ৰত হওক আপোনালোকে আগবাঢ়ি যাব লাগিব। এতিয়া মই এইটোতে মই মোৰ এটা সৰুকৈ ভৰাই দিব বিচাৰিছোঁ উদ্যোগ ক্ষেত্ৰতো, যিহেতু মোৰ মনত পৰি গ'ল। খুব কম দিনৰ ভিতৰতে মই এটি সৰুকৈ উদ্যোগ গঢ়িবলৈ লৈছোঁ। যিহেতু উদ্যোগ বুলি ক'লে মানে এনেকুৱা হয় য'ত 50ৰ পৰা 100গৰাকী মহিলাৰ নিয়োগ কৰি পেলাই এটা উদ্যোগ গঢ়ি তুলিম। সেই উদ্যোগটোত আপোনালোকেও থাকিব, আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকে তাত স্বাৱলম্বী হ'ব পাৰিব। মই কি উদ্যোগ এতিয়া খোলাকৈ কৈ নিদিওঁ, যিহেতু মই আৰম্ভণি কৰিবলৈ আৰু মোৰ 15 বা এমাহ ভিতৰত মোৰ সময় লৈছে। গতিকে ভাবিছোঁ আপোনালোককো স্বাৱলম্বী কৰিম। যিহেতু আমাৰ মহিলাসকল সকলো ক্ষেত্ৰতে পাছ কৰি যায়। আজি আমি পুৰুষজনক আমি সহায় কৰিব লাগিব। আমি যদি অকণ ল'ৰা ছোৱালীকেইটাক যদি পঢ়াৰ ক্ষেত্ৰত অলপ টকা পইচা দিব পাৰোঁ তেতিয়া আমাৰ পুৰুষজনে সকাহ পাব। এইটো ক'ব খোজা নাই যে আজি মহিলা আমি নিজে ভাল, আমি সেইটো ক'ব খোজা নাই। আজি কত মহিলাই নিজৰ মানুহজন এৰি অন্য এজন পুৰুষৰ লগত পলাই গুচি গৈছে। সেইটো যেতিয়া কৈ দিয়ে মানুহবিলাকে কি বুলি কয় মহিলাৰ জাতটো একেই, তেতিয়া দুখ লাগে। জাতত পৰিলে আমাৰ দুখ লাগে। সেই মহিলাগৰাকী হৈ আমি জাতত পৰিছোঁ, কিন্তু ক'বই যিহেতু আমি মহিলা। কিন্তু আমি যেতিয়া পুৰুষ এজনে বেয়া কাম কৰে কিন্তু আমি পুৰুষৰ জাতটোত নকওঁৱেই, হয়নে? তথাপিও কিন্তু আমি শুনিবলৈ পাওঁ। সেই বস্তুটোৰ পৰা আমি আঁতৰাই আনিব লাগিব। আমাৰ সেই বস্তুটো নাইকিয়া কৰিব লাগিব। আমি যে এগৰাকী মহিলাই ভুল কৰিলে হাজাৰজনী মহিলাই ভুল কৰা নাই, সেইটো আমি প্ৰমাণ কৰি দেখাব লাগিবনে? দেখাব লাগিব। গতিকে তেনেদৰে আমি আমাৰ নিজৰ ক্ষেত্ৰতে হওক বা ঘৰখনৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাবই লাগিব। আমি আমাৰ নিজৰ লক্ষ্যস্থান পাব লাগিব। লক্ষ্যস্থান পাবলৈ হ'লে মানে বহু বাধা আৰু বিঘিনি আহিব। বহু মানুহে আপোনাক পাছফালে ঠেলি দিব, কোনোবাই আপোনাক মাৰিব আহিব, বিভিন্ন ধৰণৰ। সেই ভয়বোৰ নহয়, মৰিলেও আগবাঢ়ি যাব লাগিব। মৰিলেও আগবাঢ়ি যোৱাটোৱে হৈছে মানে মই কওঁ সংগ্ৰামী। মৰিলেও আপুনি যদি ভাবে মই এইটো কাম কৰিলে মোক পুলিচে ধৰিব, কেতিয়াও নোৱাৰে ধৰিবলৈ। আপুনি যদি একগোট হাজাৰজন, আপুনি যদি মোৰ কিবা ধাৰা লগাইছে আপোনালোকেও তাত গৈ জেলত সোমাব লাগিব। সেইটো আছিলে আমাৰ একগোট হোৱাৰ লক্ষ্য, হয়নে? আমি সেইকাৰণে অসম মানে কোম্পানী আপুনি চিন্তা কৰক, বন্ধনৰ নিচিনা হাজাৰ কোটি টকীয়া আমি এটা কোম্পানীক যিকোনো মাইক্ৰ' ফাইনেন্স মানে কোটি কোটি অসম ভিত্তিত বিলাই থকা টকা আমি তেওঁলোকৰ হাৰ ভাঙিবলৈ সক্ষম হৈছিলোঁ। কি কাৰণে? আমি একগোট হোৱাৰ কাৰণে। আপোনালোকে যদিও এতিয়া আছে, আমি আইন এখন আনিবলৈ সক্ষম হ'লোঁ। যিহেতু আমি 21 চনত আইন এখন আনিলোঁ, যিখন আইনৰ থ্ৰুৱেদি আমাৰ কোনো কেছ নহয়। আমি যি কৰিলোঁ সেইখিনি আমাৰ আইনত মানে আমাক পুলিচ প্ৰশাসনে এৰেষ্ট কৰিব নোৱাৰে, হয়নে? তাৰ কাৰণে আপোনালোকে হাজাৰ হাজাৰ মহিলাই মোক সম্বৰ্ধনা জনাইছিল আৰু অসম চৰকাৰে সেইখিনি সহায় কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে এইখিনি হোৱাৰ পিছত আমাৰ মহিলাই এতিয়াও ভাবি থাকে কিছুমানে মানে যেতিয়া নটিছখন আহে ভয় খায় দেই। মই কৈছোঁ ভয় কৰিব লগা একো কথা নাই। আপোনালোকে যেতিয়া কোৰ্টলৈ যাব, যিকোনো নহওক, আপোনালোকে এতিয়া আমি কিছুমান ক্ষেত্ৰত আমি মানুহ এজন কোনোবাই মাৰিলে আমি সেইজনৰ হৈ সাক্ষী দিবলৈ নাযাওঁ, আমি কোৰ্টলৈ যাব নাই দেই বুলি আমি কওঁ নাই। কিন্তু নহয়, মই কৈছোঁ যাব লাগে, সেইজনৰ হৈ সাক্ষী দিব লাগে। তেতিয়াহে
সেই তদন্তটো কৰিবলৈ সুবিধা পাব। আপুনি যদি গৈ সঁচা কথাখিনি নকয় অপৰাধীজনে আকৌ অপৰাধ কৰিবলৈ তেওঁ মানে পাৰিব, তেওঁ কৰিব। গতিকে আপোনালোকে মানুহে ভাবে এই আমি সাক্ষী দিম, আমি কিবা ক'ব, আমি কেছ লোকৰ লগত নহওঁ, সেইটো নহয়। আপুনি জাষ্ট গৈ ক'ব লাগে যে আপুনি সঁচাটো কি দেখিছিলে। আপোনাক উল্টাই তাত আপোনাৰ প্ৰতি কেছ নহয়, আপুনি মাত্ৰ তাত সাক্ষীহে দিব লাগে। বহুত মানে অপৰাধী দেখিছোঁ সাক্ষীৰ অভাৱত মুক্ত আকাশৰ তলত উৰি ফুৰে। যিবিলাকে ধৰ্ষণ কৰে বা যিসকলে নাৰীক অত্যাচাৰ কৰে, যিকোনো ক্ষেত্ৰত আপুনি চাব আচলতে সেইখিনি সাহস নাথাকে মানুহৰ। কেছ মকৰ্দমা মই যেতিয়া কা আন্দোলনৰ কেছত মই যেতিয়া মোক কেইবাটাও কেছ জাপি দিয়া হৈছিল, ঘৰ জ্বলোৱাৰ পৰা আদি কৰি, মই কিন্তু ভয় কৰা নাছিলোঁ। কি কাৰণে মই তেতিয়াই প্ৰথম কোৰ্টত থিয় হৈছিলোঁ আৰু মোক চবে হাঁহিছে। মই যিহেতু মহিলাৰ ভিতৰত মই অকলে আছিলোঁ, মই ক'লো যদি মোক কোনোবাই জ্বলোৱা দেখিছিলে তেতিয়াহ'লে মোৰ কেছ মানে চলি থাকক, মোক ক'ব লগা নাই। কিন্তু মই যদি ৰাতি মতা মানুহৰ লগত ঘৰ জ্বলাব, মোৰ কি নিজৰ গাৰ্জেন নাই নেকি? মই যে তেনেকুৱা ধৰণৰ যুক্তিবিলাক দাঙি ধৰিছিলোঁ। মানে এটাই কথা ক'ম, যুক্তিত যদি থাকে আপুনি মানে আপুনি কেতিয়াও হাৰি নাযায়, আপুনি জিকিবই। মই এইটো কাৰণে ক'ব খুজিছোঁ, এই অপৰাধী বা নাৰী যিখিনি আমি লাঞ্চিতা ধৰ্ষিতা আমাৰ ল'ৰা ছোৱালী, কালি আমাৰ বহুত কেছ আমি মহিলাৰ পৰা পাওঁ যে 8 বছৰীয়া ছোৱালী এগৰাকী ধৰ্ষণ কৰি পেলাই বাগানত তেওঁ মানে পেলাই থৈছে, হয়নে? সেইখিনি যেতিয়া পুলিচে নাম সোধে কোনো এগৰাকী মহিলা তাত নোলায় যে সাক্ষী দিম, আমুকা আছিলে নেকি, সন্দেহ কৰোঁ সিয়েই অপৰাধী, কিন্তু আমি তাত গৈ আমি ক'বলৈ নাযাওঁ যে তেওঁ অপৰাধী হয়। গতিকে সেইকাৰণে তেওঁ আকৌ পুনৰবাৰ ছেকেণ্ড এটা অপৰাধ কৰিবলৈ তেওঁ মানে পাৰে, তেওঁ সাহসী হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে চাব। অকল যে মাইক্ৰ' ফাইনেন্স টকা লৈ ধাৰ নিদিয়া এটা আমি ডাঙৰ অপৰাধ কৰিছিলোঁ, কিন্তু তাৰ মাজতে অপৰাধ নহয় বুলি মই এক যুক্তি দৰ্শাইছিলোঁ। কি অপৰাধ নহয় বুলি কৈছিলোঁ? মই কৈছিলোঁ যে যিহেতু মাইক্ৰ' ফাইনেন্স এনেকুৱা এটা কোম্পানী 7 দিনত পইচাটো ঘূৰাই দিব লাগে। আপুনি 3 লাখ টকা ল'লে 1 লাখ টকা ল'লে 7 দিনত একো ইনকম কৰি আপুনি বজাৰ মাৰ্কেটিং কৰি ঘূৰাই দিব নোৱাৰে। আমি বহিৰাগত কোম্পানীক ধনী কৰা এটা কৌশল, এক সুদ ব্যৱস্থা। গতিকে তেনেকুৱা এটা মানে মই ক'ব গ'লোঁ তেনেকুৱা এটা ব্যৱসায় কি দাঙি ধৰিব দিছিলোঁ। যিহেতু আমি ডিব্ৰুগড় DC কোৰ্টতো বহুতবাৰ আলোচনা চক্ৰত বহিছিলোঁ বা এনেদৰে আমাৰ বিতৰ্কত হৈছিল। SP অফিচত মোক যেতিয়া জেৰা কৰা হৈছিল কথাবিলাক লৈ, তেতিয়া মই মোৰ যুক্তিবোৰ দাঙি ধৰিছিলোঁ যে আমাৰ মহিলাগৰাকী বিক্ৰী হৈ গৈছে 100 টকা পইচাত, কাৰণ গোটৰ পইচা দিব লাগে। আমি 100 টকা পইচাত আমাক এজন পুৰুষে ক'ব বিচাৰে যে 100 টকাটো মহিলাক কিনিব পাৰি, তেতিয়া আমাৰ দুখ লাগে, তেতিয়া আমাৰ সহ্য নহয়। সেইকাৰণে এই আন্দোলন গঢ়ি উঠিছিল, যি আন্দোলনে অসমৰ পৰা টিংখাঙৰ পৰা অসমখনক মানে গ্ৰাস কৰি লৈছিল। আজি গোটেই অসমৰ মহিলাই পইচাটো যেতিয়া মন যাব দিব, মানে যেতিয়া তেওঁ স্বাৱলম্বী হ'ব পাৰে দিয়ে, আৰু নহ'লে নিদিয়ে। নহ'লে আগতে কি কৈছিলে, আমাৰ টিংপাত ফ্ৰিজৰ পৰা ফালৰ পৰা আমাৰ উঠাই লৈ গুচি গৈছিল। এনেকুৱা এটা ব্যৱস্থাৰ পৰা আমি মুক্ত হৈছোঁ। আজি কিন্তু আমি এষাৰে কথা কওঁ যে মই এটা ক'ম দেই আপোনালোকক, যে পোৱা নাই, মই আপোনালোকেও পাইছে, মই নাই পোৱা বুলি কাকো ক'ব বিচাৰোঁ। আমাৰ মহিলাও বহুত পালে, কিয়? কিন্তু গোটেইখিনি শেষ কৰি নাই দিয়া। কিছুমানে দুটা গোটত 25,000 ৰেহাই পাইছে, 50,000 পাইছে তেওঁ। কিন্তু আমি ইমানেই টকা ধাৰ ল'লোঁ যে চৰকাৰে দেখিয়ে পাগল হৈ গ'ল। মানে গম পাইছেনে? চৰকাৰে কোনোদিন ভবা নাছিল যে ইমান টকা ধাৰ লৈছে মহিলাসকলে। আমি আচলতে লোভীয়া। আমি কেনেকৈ লোভীয়া? আমি কাৰোবাৰ মোবাইল এটা দেখিলে কিনিব বিচাৰোঁ, আমি কাৰোবাৰ ভাল কাপোৰ এযোৰ দেখিলে কিনিব বিচাৰোঁ। সেইটো আমাৰ আছিলে লোভ। সেই লোভত পৰি আমি এই কাম কৰিছিলোঁ। গতিকে সেইখিনি যেতিয়া হ'ল, সেইখিনি হোৱাৰ পিছত আমি আমাৰ নিজৰ স্থানলৈ আমি আহিলোঁ। গতিকে আপোনালোকক এটাই কওঁ যে লোভ নকৰিব। লোভ কৰিলে মানে সমস্যাবোৰ বাঢ়ি গৈ থাকে। এতিয়া আপোনালোকে ভাবিছে নেকি ঋণমুক্ত হওক, মই আকৌ ল'ম? সেইটো নহয়, আমি লাগিয়ে থাকিব লাগিব। আমি ডিব্ৰুগড়ত এখন বৃহৎ আন্দোলন আমি দিব লাগিব পঞ্চায়ত ইলেকশ্যনত আগে। আপোনালোকে সকলোৱে আমাৰ শাখাৰ পৰা আমি 10,000 মহিলাৰ এক আন্দোলন, 10,000 মহিলাৰ আমি আন্দোলন এক গঢ়ি তুলিম। তেওঁ আহিছে গোলাঘাটৰ পৰা, তেওঁ আহিছে শিৱসাগৰৰ পৰা। গতিকে তেওঁলোকো বহুত দূৰৰ পৰা আহিছে। কি খালে মই নাজানো, তথাপিও দূৰৰ পৰা আহিছে। ৰাতিপুৱাই গোলাঘাটৰ পৰা হ'লে মানে আপোনালোকে চিন্তা কৰক, ৰাতিপুৱাই কৈছোঁ চাব, কিন্তু 11 বজাত আপুনি পাবহি লাগিব। গতিকে তেনেদৰে তেওঁলোকে আহি উপস্থিত হৈছে। আমি তেওঁলোকক সহায় সহযোগিতা কৰিম আৰু তেওঁলোকৰ সংগঠনত আমি থাকি কমিটিখন আমি গঠন কৰিম আৰু সেই কমিটিখনে আমি কাম কৰিম। আমি একেলগে কাম কৰিম।